বহুত দিনৰ আগৰ পৰাই ভাবি আছিলোঁ ঘৰ এটা বনাওঁ বুলি কৈ বহু দিন হ'ল ঘৰটো বনোৱা আৰু বহু দিনৰ পৰাই লাগিছিলোঁ। আজি প্ৰায় 2 মাহ মানে হ'ল লাগি থকা। অকলে লাগিছোঁ আৰু কোনো হাজিৰা লগোৱা নাই আৰু সেইকাৰণে বহুত টাইম লাগিছে আৰু মই ঘৰটো বনোৱাৰ একো ভিডিঅ' দিয়া নাছিলোঁ আৰু এনেকৈ আৰু ঘৰটো বনাইছোঁ আৰু এয়া ভিতৰভাগ আৰু ঘৰ গোটাই সম্পূৰ্ণ কাম কৰা শেষ হোৱাৰ পাছতে আৰু এনেকৈ ৰং চং কৰি ল'লোঁ আৰু এনেকুৱা দেখিবলৈ এনেকুৱা ভাল লাগিছে আৰু গোলপীয়া ৰং দিছোঁ। মই গোলপীয়া ৰংটো ভাল লাগিছে কাৰণে ভাল লগাৰ কাৰণে এই ৰংটো মাৰিলোঁ আৰু দেখাত এনেকুৱা ধুনীয়া লগা হৈছে। আপোনালোকে কেনে পাইছে কমেণ্ট কৰি জনাব। আৰু এয়াই কষ্টৰ মূৰত এনেকুৱা হৈছে আৰু কি ভাল হৈছে কি বেয়া হৈছে আপোনালোকৰ মাজত দিছোঁ সৰুকৈ। আৰু এইটো দিনৰ ভিডিঅ' নহয়, ঠিক কৰিছে সন্ধিয়া টাইমৰ ভিডিঅ'। এনেকৈ বনাইছোঁ আৰু চাওকচোন বাৰু কেনেকুৱা লাগিছে। আশা কৰোঁ ভাল লাগিছে আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু এইটো বাহিৰ চাইড বাৰান্দা দিয়া হোৱা নাই, এইটো বাহিৰ চাইড। এইটো আজি ব্লগটো ইমানেই আছিল। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।